নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচাৰ খৰচ কমি যাব বা বৃদ্ধি হ'ব। আপোনাৰ হাতলৈ বা ঘৰলৈ টকা পইচা আহিবলৈ আৰম্ভ কৰিব। তাৰ বাবে আজি এটা বিশেষ উপায় জনাবলৈ লৈছোঁ। আপোনাৰ ঘৰত য'ত আপুনি টকা পইচা ৰাখে, আলমিৰা হওক বা ট্ৰেজাৰী বক্স হওক বা ৱাৰ্ড্ৰপ হওক, য'তেই আপুনি টকা পইচা থয়, সেয়া আপুনি ঘৰৰ ভিতৰৰ দক্ষিণ পশ্চিম কোণীয়াকৈ ৰাখিব যদি পাৰে, আৰু যিফালে মুখখন খুলিব মানে দৰ্জাখন খোলাৰ পিছত যাতে উত্তৰ ফালে দেখা পোৱা যায়, মানে যিটো আলমাৰীৰ বেক চাইড সেইটো আপোনাৰ দক্ষিণ পশ্চিম ফালে থাকিব, আৰু দৰ্জাখন খুলিলে আপুনি উত্তৰমুৱাকৈ দেখা পোৱা হ'ব লাগিব। মানে দৰ্জাখন থাকিব উত্তৰ ফালে আৰু পিছফালটো থাকিব দক্ষিণ পশ্চিম দিশৰ ফালে। এনেকৈ ৰাখিব। তাৰপিছত এটা চিচাৰ বাটিত গোটা জায়ফল ল'ব। এটা গোটা জায়ফল আপুনি মছলাৰ দোকানত কিনিবলৈ পাব বা গেলামালৰ দোকানত কিনিবলৈ পাব, আনি ল'ব। সেই গোটা জায়ফল এটা দি দিব চিচাৰ বাটিত, আৰু সেইটো য'ত আপুনি টকা পইচা অলংকাৰ পাতি ৰাখিছে তাৰ ভিতৰত বা লগতে থৈ দিব। লগতে এখন সৰু আইনা থ'ব, যাতে টকা পইচাবোৰ বা গহনাবোৰ এই আইনাত প্ৰতিফলিত হয়। তেনেকৈ থ'ব, আৰু এই লকাৰৰ ভিতৰতহে আপুনি আইনাখন থ'ব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।